उतनी ही मेरी। जितना चांद तेरा उतना ही मेरा। দিব্যাংগ দিৱস সমগ্ৰ দেশতে এই দিৱস পালন কৰিছে আৰু সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি আমাৰ ফৰকাটিং প্ৰতিষ্ঠানতো এই দিৱস উদযাপন কৰা হৈছে। আমাৰ প্ৰথম কাৰ্যসূচী আছিল বৃক্ষৰোপণ। শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অনুষ্ঠানো আজি আমাৰ পালন কৰা হৈছে। তাৰ পাছতে আমাৰ সাংস্কৃতিক অনুষ্ঠান দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠানো পালন কৰা হৈছে। তাৰ পাছত আমাৰ এখনি মুকলি সভা অনুষ্ঠিত কৰা হৈছিল। মুকলি সভাত আমাৰ উপস্থিত আছিল গোলাঘাট জিলাৰ সমাজ কল্যাণ বিষয়া মহোদয় দুদু দত্ত ছাৰ, গোলাঘাট অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ অনুৰেখা বাকলিয়াল বাইদেউ, উষা জৈন বাইদেউ, প্ৰীতি বাইদেউ আৰু ফৰকাটিং গাঁও পঞ্চায়তৰ সভাপতি মহোদয়, লগতে আৰু ভালেকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিয়ে আজি এই দিৱস পালন কৰা হৈছে। আমাৰ ফৰকাটিং প্ৰতিবন্ধী প্ৰতিষ্ঠানত গোলাঘাট অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন, গোলাঘাট NIL-ৰ সহযোগত বিনামূলীয়াকৈ আমি খোৱা, গাড়ীৰ ভাড়াৰ পৰা ধৰি সকলো খা খৰচ কৰি বিনামূলীয়াকৈ তেওঁলোকক কাটিং এম্ব্ৰইডাৰী প্ৰশিক্ষণ দিয়া হৈছিল। আৰু প্ৰশিক্ষণৰ অন্তত যিসকল দিব্যাংগ যুৱতীয়ে চিলাই কাম শিকিব পাৰিছিল, তেওঁলোকে স্বাৱলম্বী হ'ব পৰাকৈ তেওঁলোকে শিকিব পাৰিছিল, সেইসকলৰ যুৱতীক আমি চিলাই মেচিন আজিৰ দিনটোতে বিতৰণ কৰিছোঁ। আৰু যিসকল দিব্যাংগ ছাত্ৰ ছাত্ৰীয়ে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, প্ৰতিজন ছাত্ৰ ছাত্ৰীকে একোটিকৈ উপহাৰ বিতৰণ কৰা হৈছে। ধন্যবাদ।